নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ চেপ্টাৰ 6 উদ্যোগিক হওঁ আহা, পেজ নম্বৰ 32 আৰু এইটো লিখিছিল দেৱজিৎ ভূঞা। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি ভিডিঅ' চাব। ইয়াতে আপোনালোকৰ পাঠভিত্তিক কোশ্চেন আৰু অতিৰিক্ত কোশ্চেন আনসাৰ দিয়া আছে। এইটো ভিডিঅ'তে গোটেইখিনি কোশ্চেন আনসাৰ পাই যাব আৰু ইয়াৰ পৰাই কমন পৰিব। তো প্ৰথমতে আছে ইয়াত 1 নম্বৰ পেজ নম্বৰ 32। 1 নম্বৰত দিয়া আছে ইয়াত দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। খ নম্বৰটো হ'ল ইয়াত শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? উত্তৰটো আছে ইয়াত শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। তাৰপিছত হ'ল গ নম্বৰটো আছে ইয়াত এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? মানে এজন উদ্যোগী ব্যক্তি আৰু এজন কৰ্মহীন মানুহৰ মাজত পাৰ্থক্যটো ইয়াতে বুজাইছে। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। এইটো আমি জানো, এলাহ কৰিলে আমি জীৱনত একো কৰিব নোৱাৰোঁ। খ নম্বৰটো হ'ল এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? মানে এজন ছাকচেছফুল বিজনেছমেন হ'বলৈ হ'লে আমাৰ কি কি গুণ থাকিব লাগিব? উত্তৰ হ'ল ইয়াত এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰৰ প্ৰয়োজন। এই গুণবোৰ থাকিলে আমি এজন সফল বিজনেছমেন হ'ব পাৰোঁ। 9 নম্বৰটো কৈছে যে কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি আছিল? কোকা কোলা কোম্পানীৰ যিটো এডভাৰটাইজমেণ্ট দিয়ে ইয়াতে কি কথাটো কৈছিল? তাতে কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত য'ত কোৱা হয় ইট ক্ৰিকেট, স্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট, উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ। তাৰপিছত 6 নম্বৰটো হ'ল নাৰায়ণ মূৰ্তি কোন? উত্তৰ নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী। তাৰপিছত 6 নম্বৰটো হ'ল বিজিতে চাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? উত্তৰ বিজিতে চাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগত আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয়। উক্ত কথাভাগত এইটোৱে বুজাইছে যে যিবিলাক বিজনেছমেন আছে সিহঁতে নিজে বিজনেছ কৰে আৰু নিজে স্বাৱলম্বী হোৱাৰ পিছতো বেলেগকো স্বাৱলম্বী হোৱাৰ কাৰণে তেওঁলোকৰ বিজনেছত এমপ্লয় হিচাপে ৰাখে। এইটো কথাত ইয়ে বুজাইছে। তাৰপিছত বৰ্গীয় নম্বৰটো হ'ল প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? এই প্ৰশ্নটোত এইটোৱে বুজাইছে যে আমি এটা বিজনেছ খোলাৰ আগতে আমি কি কি সাজু হ'ব লাগে। উত্তৰটো হ'ল প্ৰথম অৱস্থাত মানে যদি কোনো এজন ব্যক্তি বিজনেছ এটা অপেন কৰিব বিচাৰে এই ব্যক্তিজনে এজন উদ্যোগীয়ে জোতা চিলোৱা বা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে
সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। সৰুতে চাইকেল চলা শিকাবলৈ আমি যে বাৰ বাৰ পৰিছিলোঁ, আকৌ শিকাৰ কাৰণে চেষ্টা কৰিছিলোঁ, এনেধৰণৰ মনত একাগ্ৰতা থাকিব লাগিব। তেনেহ'লে আমি এটা বিজনেছত ছাকচেছ হ'ব পাৰিম। তাৰপিছত 6 নম্বৰটো কৈছে থমাছ এলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? উত্তৰ হ'ল থমাছ এলভা এডিছন এজন বিখ্যাত চাইণ্টিষ্ট আছিল। ই ইলেক্ট্ৰনিক বাল্ব, আমি যে ঘৰত ব্যৱহাৰ কৰোঁ ইলেক্ট্ৰনিক বাল্ব, সি এইবিলাক আৱিষ্কাৰ কৰিছিল। থমাছ এলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাৰ বাবে বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোহে 10,000 ধৰণে কাম নকৰে। তাৰপিছত 2 নম্বৰত আছে ইয়াত চমুকৈ বুজাই লিখা। ক নম্বৰটো হ'ল উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা পুৰুষৰ নিচিনা শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা। উদ্যোগী পুৰুষ সিংহৰ সমান তুলনা কৰিছে কবিয়ে ইয়াত। উত্তৰটো হ'ল উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা পুৰুষৰ নিচাৰ। ইয়াৰ অৰ্থ এয়ে যে এজন উদ্যোগী অৰ্থাৎ এণ্টাৰপ্ৰিনাৰশ্বিপ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। এইটো আমি আগতে পঢ়িছোঁ এলাহ। তাৰপিছত হ'ল আচলতে সকলোতকৈ সহজ কাম হ'ল উদ্যোগী বা এণ্টাৰপ্ৰিনিয়ৰ হোৱা, কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। খ নম্বৰটো হ'ল ইয়াত সফল উদ্যোগী হ'বলৈ কিয় কঠিন, মানে এজন সফল উদ্যোগী হ'বলৈ কিয় ইমান কঠিন হৈ পৰে? উত্তৰ, এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকাই সকলোৱে সফল উদ্যোগী হোৱা টান বুলি কৈছে। এজন সফল উদ্যোগী হ'বলৈ হ'লে এইবিলাক গুণ থাকিব লাগিব। গ নম্বৰটো হ'ল এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একো প্ৰচেষ্টা কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। মানে ইয়াতে কৈছে যে এজন উদ্যোগী হ'বলৈ হ'লে আমি যে সৰুতে চাইকেল চলাইছোঁ ইয়াৰ লগতে তুলনা কৰিছে। মানে চাইকেল সৰুৰ পৰা আমি যেনেকৈ শিকিছোঁ, এজন উদ্যোগী হ'বলৈ গ'লে এই তেনেকুৱা ধৰণে শিকি যাব লাগিব। উত্তৰটো দিয়া আছে ইয়াত। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতে চাইকেলৰ পৰা পৰি হাত ভৰি ছাল বাকলি এৰাই যায়। কাৰোবাৰ পৰি হাত ভৰি ভাঙে। যিসকলে ছাল বাকলি যোৱাৰ পাছত বা হাত ভৰি ভাঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনো চাইকেল চলাব নোৱাৰে। যিসকল ছাল বাকলি এৰাবৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাপ মাৰি ওপৰলৈ উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এজন উদ্যোগী ঠিক তেনেদৰে এজন উদ্যোগীও হ'বলৈ যাওঁতে চাইকেল চলাবলৈ শিকাৰ দৰে একো প্ৰচেষ্টা কাম বহুতেই প্ৰথম বিফলতে এৰি দিয়ে। কোনোবাই 3বাৰ বিফল হ'লে এৰি দিয়ে, কিন্তু যিয়ে এৰি নিদিয়ে লাগি থাকে তেওঁই এদিন সফল উদ্যোগী হয়। ছাত্ৰ ছাত্ৰীসকল, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে। ইয়াতে এইটোৱে বুজাইছে যে
আমি যেনেকৈ চাইকেল চলা শিকিছোঁ সৰুতে, পৰি গৈছোঁ, ছাল বাকলি ওলাই গৈছে, ফিৰ চেষ্টা কৰিছোঁ, ফিৰ পৰি গৈছোঁ, ফিৰ ছাল বাকলি ওলাই গৈছে, ফিৰ চেষ্টা কৰিছোঁ। আমি এনেকৈ শিকি প্ৰথমতে ফ্ৰেমত চলা শিকিলোঁ। তাৰপিছত অলপ দিন যোৱাৰ পিছত আমি চিৰটোদি হাফ পেডেল কৰি আমি শিকিলোঁ। তাৰপিছত আমি ফুল পেডেল মৰা শিকিলোঁ। ঠিক তেনেদৰে এজন উদ্যোগী হ'বলৈ গ'লে প্ৰথমতে ছাকচেছ নহ'ব, মানে সফল নহ'ব। তাৰপিছত আকৌ পৰি যাব, মানে বিজনেছত লোকচান হ'ব। ঠিক তেনেদৰে আকৌ চেষ্টা কৰি থাকিব লাগিব, এনেকৈ কৰি থাকিলে এদিন সি ছাকচেছ হ'বই। খ নম্বৰটো আছে ইয়াত, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। উত্তৰ, নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী। 3 নম্বৰটো হ'ল, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? এইটো খুবেই ইম্পৰ্টেণ্ট, ছাত্ৰ ছাত্ৰীসকল 1 মাৰ্কত আহিব পাৰে এইটো। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰত কাহিনীটো বৰ্ণনা কৰা। ইনফোচিছ নামৰ এটা কোম্পানী আছে, বহুত ডাঙৰ কোম্পানী। ইয়াৰ বিষয়ে ইয়াত অলপ ক'বলৈ কৈছে। উত্তৰটো হ'ল, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি। নাৰায়ণ মূৰ্তি আমি আগতে পাই আহিছোঁ। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী, কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁ জন্ম হৈছিল। সৰুৰে পৰাই এজন উদ্যোগী হোৱাৰ হেঁপাহ আছিল। সেয়ে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছত তেওঁ চাকৰি ত্যাগ কৰি ছফ্ট্ৰনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰ পাছত দেউলীয়া হৈ কোম্পানীটো বন্ধ হয়। তাৰপিছত কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্তিদেৱে পুনৰ চাকৰিত যোগদান কৰে, যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধু লগ লাগি ইনফোচিছ নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ সঁচীয়া ধন আগবঢ়াই দিয়ে। নিজৰ ঘৰৰ পৰা 10,000 টকা মূলধনেৰে আৰম্ভ কৰা ইনফোচিছ প্ৰথম অৱস্থাত বহুতো বাধা ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ'ল। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ত মাৰাত আজি নাৰায়ণ মূৰ্তিৰ বিশ্বৰ ভিতৰত এজন সফল আৰু নাম জ্বলা উদ্যোগী হৈ উঠিল। তাৰপিছত বন্ধুসকল 4 নম্বৰটো হ'ল, ছাত্ৰই এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৱস্থাত কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল, তাৰ উত্তৰ শিক্ষকে কি কৈছিল বুজাই লিখা। উত্তৰটো হ'ল, এইদৰে প্ৰতিমে সুধিছিল। তাৰ উত্তৰত শিক্ষকজনে এনেধৰণৰ কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয়তা, শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰিব। এখন শাক পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। উক্ত কথাভাগত এইটোৱে বুজাইছে যে যদি আমি কিবা শাক পাচলিৰ দোকান খুলি বা গেলামালৰ দোকান খুলি উদ্যোগী হ'ব বিচাৰোঁ, তেনেহ'লে ইয়াত ইমান শিক্ষাগতাৰ প্ৰয়োজন নাই। আৰু যদি আমি কিবা ডাঙৰ কৰিব বিচাৰোঁ, ইয়াত আমাক সেইটো বিষয়ত নলেজ থাকিব লাগিব, প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়ত কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান আদি খুলিবৰ বাবে
নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটোৰ প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্য লাভ কৰিব নোৱাৰি। এইটো খুব ইম্পৰ্টেণ্ট কথা কৈছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানি ল'বা, 2 মাৰ্কছত আহিব পাৰে। তাৰপিছত 5 নম্বৰটো হ'ল এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। উত্তৰটো হ'ল এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু ইমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈ সাজু থাকিব লাগিব। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতে চাইকেলৰ পৰা পৰি হাত ভৰি ছাল বাকলি এৰাই যায়। যিসকলে ছাল বাকলি এৰাই যোৱাৰ পিছত বা হাত ভৰি ভঙাৰ পিছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনো চাইকেল চলাব নোৱাৰে। যিসকলে ছাল বাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰপাছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হয়। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰ বিফলতাত এৰি দিয়ে, কোনোবাই 3বাৰ বিফলতাত এৰি দিয়ে। কিন্তু যিয়ে এৰি নিদিয়ে, লাগি থাকে, তেওঁ এদিন সফল উদ্যোগী হয়গৈ। তাৰপিছত 6 নম্বৰটো হ'ল ভাৰতৰ সৰ্বকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধন নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল? আমি জানো ধীৰুভাই আম্বানী হ'ল, আমি যে জিঅ' চিম ইউজ কৰোঁ, যিটো কোম্পানী আছে মুকেশ আম্বানী, তেওঁৰ দেউতা। মুকেশ আম্বানীৰ দেউতাৰ নাম হ'ল ধীৰুভাই আম্বানী। উত্তৰটো হ'ল ভাৰতবৰ্ষৰ সৰ্বকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল, নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতা নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাইয়ে প্ৰথম পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ ভাল কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিলে। উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াছৰ বাবে তেওঁৰ চাকৰি বাদ দি ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল'লে। মন কৰিলে চন 12 কি মাটিতে ধন। ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজত বিতৰণ কৰি মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মুম্বাইত এটা 350 বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। কোঠাটোৰ সম্বল হ'ল বুলিলে এখন টেবুল, 3খন চকী আৰু এটা টেলিফোন। তাৰ পৰা তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন প্ৰস্তুত কৰে আৰু পৰৱৰ্তী সময়ত এই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হয়গৈ। তাৰপিছত 7 নম্বৰটো হ'ল ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়? উত্তৰ হ'ল ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়তো উদ্যোগী কোষ গঠন কৰা হৈছে আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদি আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পৰাৰ
পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা প্ৰশিক্ষণৰ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে ৮ নম্বৰটো দিছে ইয়াত চমুকৈ তালিকা। থমাছ আলভা এডিসন, ৰাদাৰফৰ্ড, আলেকজেণ্ডাৰ গ্ৰাহাম বেল, চেষ্টাৰ কাৰ্লসন, বিল গেটছ, উইলিয়াম শেক্সপিয়াৰ আৰু জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত। এই মানুহকেইজনৰ অলপ চমুকৈ লিখিবলৈ কৈছে। প্ৰথমতে আছে ইয়াত থমাছ আলভা এডিসন। এইটো আমি আগতে পঢ়ি আহিছোঁ। থমাছ আলভা এডিসনে বৈজ্ঞানিক থমাছ আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাতে বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোহে 10,000 ধৰণে। তাৰপিছত আছে ৰাদাৰফৰ্ড, আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাদাৰফৰ্ডৰ সন্মুখত তেওঁৰ আৱিষ্কাৰ প্ৰদৰ্শন কৰিলে। ৰাদাৰফৰ্ডৰ যন্ত্ৰটো চাই মন্তব্য কৰিলে, এইটো এটা আচৰিত আৱিষ্কাৰ, কিন্তু এইটো কোনো ব্যৱহাৰ কৰিব বা কোনে ল'ব। তাৰপিছত দিলে ইয়াত বিল গেটছ। বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা। বস্তু এটা বনোৱা সহজ হ'লেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা সহজ নহয়। তাৰপিছত আহে চেষ্টাৰ কাৰ্লসন। 1940 চনত আন এজন আৱিষ্কাৰক চেষ্টাৰ কাৰ্লসনে নিজৰ আৱিষ্কাৰ 20টা কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰিছিল আৰু কোনেও তেওঁৰ আৱিষ্কাৰ গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাছিল। 7 বছৰ পাছত 1947 চনত নিউয়ৰ্কৰ হলেৱড নামৰ এটা সৰু কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰ স্বত্ব কিনিবলৈ মান্তি হ'ল। তাৰপিছত আছিল উইলিয়াম শেক্সপিয়াৰ। শেক্সপিয়াৰৰ জন্ম হৈছিল লণ্ডনৰ পৰা 110 মাইল দূৰত অৱস্থিত এখন শুৱনি আৰু ৰোমান্টিক ঠাই। শেক্সপিয়াৰে আছিল এজন চহকী ব্যৱসায়ী। তাৰপিছত আছিল আমাৰ জুবিন গাৰ্গ। জুবিন গাৰ্গটো আমি সকলোৱে চিনি পাওঁ, অসমৰ এজন গায়ক। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হৈছিল। জুবিন গাৰ্গ হৈছে অসম তথা ভাৰতবৰ্ষৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্প। ইয়াৰ উপৰি তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী, বঙালী, বাংলা, কোচ, ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা ইত্যাদি ভাষাত জুবিন গাৰ্গে গান গাইছিল। তাৰপিছত আমাৰ আহিল অংগৰাগ পাপন মহন্ত। অংগৰাগ পাপন মহন্ত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। অসমীয়াৰ বাহিৰেও হিন্দী, বাংলা, তামিল, মাৰাঠী আদি বহুতো ভাষাত পাপনে গীত গাইছিল। এককভাৱে কণ্ঠদান কৰাৰ উপৰিও তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এক সংগীত গোষ্ঠীৰ লগত জড়িত। তাৰপিছত 9 নম্বৰটো হ'ল ছাত্ৰ ছাত্ৰীসকল সমাৰ্থক শব্দ লিখা। ইয়াতে দি আছে উত্তৰ, যিখিনি শব্দ দি আছে ইয়াৰ সমাৰ্থক শব্দ লিখিবলৈ কৈছে। প্ৰথমটো আছে ইয়াত উত্তৰ, প্ৰভাত ৰাতিপুৱা, কঠিন টান। তাৰপিছত হ'ল এলেহুৱা ৰিহাকুৰীয়া, ডাঙৰ বৰ, চেষ্টা প্ৰয়াস, লগৰীয়া বন্ধু, লক্ষ্য উদ্দেশ্য। তাৰপিছত আছে ইয়াত
হাবিয়াস ইচ্ছা বা আগ্ৰহ সপন স্বপ্ন তাৰপিছত 10 নম্বৰটো আছে ইয়াত বিপৰীতাৰ্থক শব্দ লিখা মানে বিপৰীত শব্দ লিখা নতুন পুৰণি ক্ষুদ্ৰ ডাঙৰ তাৰপিছত হ'ল সফল বিফল কৰ্মহীন কৰ্মস্থ এলেহুৱা পৰিশ্ৰমী সহজ টান সপন দিঠক সুবিধা অসুবিধা আৰম্ভ শেষ জন্ম মৃত্যু সমান অসমান তাৰপিছত 11 নম্বৰত দি আছে ইয়াত তুমি কথা বতৰা পাতোতে সাৱধান হ'বা মনে পঢ়া শুনা কৰি আছে গাড়ী দুখন অগা পিছাকৈ গৈ আছে ওপৰৰ বাক্যটোৰ দৰে তলত দিয়া জুৰীয়া শব্দবোৰৰ বাক্য সজোৱা এনেকুৱা কিছুমান বাক্য দি আছে এইবোৰৰ দৰে তলত সজাবলৈ কৈছে ল'ৰা ছোৱালী হাত ভৰি খুৱাই বুৱাই জীৱন জীৱিকা আৰু পা পইচা উত্তৰটো হ'ল ল'ৰা ছোৱালীবোৰে পথাৰত খেলি আছে হাত ভৰি ৰামে হাত ভৰি ধুই কিতাপ পঢ়ি আছে খুৱাই বুৱাই সীতাক খুৱাই বুৱাই স্কুল পঠালো তাৰপিছত আছে জীৱন জীৱিকা সেই পৰিয়ালটোৱে বহুত কষ্টৰে জীৱন জীৱিকা কৰি আছে আৰু পইচা মানুহৰ জীৱনত পইচা বহুত প্ৰয়োজন হয় তাৰপিছত 12 নম্বৰত আছে ইয়াত ভাৱ সম্প্ৰসাৰণ কৰা ক নম্বৰটো হ'ল উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান উত্তৰটো হ'ল উদ্যোগী পুৰুষ সিংহৰ সমান আৰু এলেহুৱা কাপুৰুষৰ নিচাৰ ইয়াৰ অৰ্থ এই যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ তাৰপিছত খ নম্বৰটো হ'ল যি মূলা বাঢ়ে তাৰ দুপাততে চিন উত্তৰ দি আছে ইয়াত যি মূলা বাঢ়ে তাৰ দুপাততে চিন অৰ্থাৎ মূলা শাক এজোপা দুপতীয়া হৈ থাকোঁতে তাৰ ভাল বেয়া স্বৰূপ পৰিষ্কাৰ হৈ উঠে তেতিয়াই গম পোৱা যায় যে পুলিটো বাঢ়িব নে লেৰেলি যাব তাৰপিছত হ'ল ঠিক সেইদৰে মানৱ জীৱনৰ ক্ষেত্ৰতো এই কথাষাৰৰ খাপ খায় এজন লোকৰ সৰুকালতেই তেওঁৰ ভৱিষ্যত জীৱনটো প্ৰতিফলিত হয় এই ক্ষেত্ৰত আমি উদাহৰণস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ক'ব পাৰোঁ তেখেতে বাল্যকালতে তেওঁৰ পণ্ডিতপূৰ্ণ কবি প্ৰতিভাৰ উমান পোৱা গৈছে তাৰপিছত গ নম্বৰটো হ'ল শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে উত্তৰ আছে ইয়াত শ্ৰম বিমুখ লোকে যে জীৱনত উন্নতি কৰিব নোৱাৰে তাকে বুজাবলৈ উক্ত প্ৰবচনটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হয় হাঁহ কুকুৰা শিয়ালৰ প্ৰিয় খাদ্য কিন্তু হাঁহ কুকুৰাবোৰ আপোনা আপুনিকৈ শিয়ালৰ ওচৰলৈ ধৰা নিদিয়ে শিয়ালে নিজৰ চেষ্টাৰে এইবোৰ ধৰিব লাগে নানা চেষ্টা কৰিব লগা হয় সেয়ে শিয়াল এজনীয়ে যদি চেষ্টা নকৰি গোটেই দিনটো শুই থাকে তেন্তে সি হাঁহ ধৰিব নোৱাৰিব নাখাই মৰিব লাগিব ঠিক তেনেকৈ মানুহে জীৱনত সুখ শান্তিত থাকিবলৈ হ'লে তেওঁ পৰিশ্ৰম কৰিব লাগিব নিজে ধন অৰ্জন কৰিব লাগিব কিন্তু তাকে নকৰি যদি এলাহত দিন পাৰ কৰে তেন্তে সি কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে সেয়ে উন্নতিৰ বাবে পৰিশ্ৰমৰ প্ৰয়োজন তাৰপিছত 13 নম্বৰটো হ'ল লিংগ পৰিৱৰ্তন কৰা শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউ ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা বন্ধু বান্ধৱী তাৰপিছত ছাত্ৰ ছাত্ৰীসকল এডিশ্যনেল কুৱেশ্যন এণ্ড এনচাৰ পাঠভিত্তিত থকা কুৱেশ্যনখিনি মই দি দিছোঁ ইয়াৰ উপৰিও মই কেইটামান এডিশ্যনেল কুৱেশ্যন লৈ আহিছোঁ
এইবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। প্ৰথমটো আছে ইয়াত 1 নম্বৰত উদ্যোগী হওঁ আহা শীৰ্ষক পাঠটিৰ লেখক কোন? এই পাঠটোৰ লেখক হৈছে দেৱজিৎ ভূঞা। তাৰপিছত 2 নম্বৰটো হ'ল ইয়াত উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাত অধ্যায় হ'ল বিক্ৰী কৰা। বস্তু এটা বনোৱাটো সহজ হ'লেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা সহজ নহয়। কথাষাৰ কোনে কৈছিল? কথাষাৰ আমি আগতে পঢ়ি আছোঁ, কথাষাৰ গোস্বামীয়ে কৈছিল। দহ নম্বৰটো হ'ল 3 নম্বৰটো হ'ল দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? উত্তৰ হ'ল দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। 4 নম্বৰটো হ'ল এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধানটো কি? উত্তৰ হ'ল এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধান হৈছে এলাহ অৰ্থাৎ ভয়। 5 নম্বৰ এজন সফল উদ্যোগী হ'বৰ বাবে কি কি গুণ অপৰিহাৰ্য? উত্তৰ এজন সফল উদ্যোগী হোৱাৰ বাবে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ অপৰিহাৰ্য। 6 নম্বৰটো হ'ল ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিক এই কোম্পানীটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনে কিমান আৰ্থিকভাৱে সহায় কৰিছিল? এই পাঠটোত ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠা নাৰায়ণ মূৰ্তিক আৰ্থিকভাৱে সহায় কৰাৰ ক্ষেত্ৰত তেওঁৰ ঘৈণীয়েকে কৰিছিল। 7 নম্বৰটো হ'ল কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? উত্তৰ কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হৈছে ইট ক্ৰিকেট, স্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট আৰু ড্ৰিংক ক্ৰিকেট। 8 নম্বৰটো হ'ল এজন উদ্যোগী হোৱাৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব বুলি শিক্ষকজনক কোনে সুধিছিল? উত্তৰটো হ'ল এজন উদ্যোগী হোৱাৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব বুলি শিক্ষকজনক বিদিশা নামৰ ছোৱালীজনে সুধিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ক্লাছ 9, 10, 6, 7 আৰু 8 ভিডিঅ' গোটেইখিনি পাই যাব। জয় আই অসম।